তো হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আমি আছোঁ এটা কলকাতাৰ হোমষ্টেত আৰু এয়া দেখিছে নহয়, আহি গ'ল ব্লেংকেট। তো এইবিলাক ওলাইছোঁ, দেখা পাইছে। এটা ফোন কৰিলে গোটেইখিনি বস্তু আহি যায়, যি অৰ্ডাৰ বিচাৰে আপুনি। সকলো বস্তুৱে আহি গ'ল, দেখিছে আপোনালোকে, একেবাৰে সা সুবিধা এইবিলাক। ইয়াতে যিহেতু গেছ নাই, ইণ্ডাকশ্যনতে বনাব লাগিব। এয়া মই লৈছোঁ চাহ বনাবলৈ। এই গাখীৰৰ পেকেটটো কেৰি কৰিবলৈ সুবিধা, আৰু বাহিৰত গ'লে এই গাখীৰটো লৈ যোৱাৰ কাৰণে একেবাৰে সুবিধা আছে, আৰু আপোনাৰ যিখিনি লাগে সেইখিনি ল'ব পাৰে। আৰু আমি এনেকুৱা গাখীৰৰ পেকেট ইউজ কৰোঁ মানে জাৰ্নিঙত, আৰু আমাৰ বাবে একেবাৰে সা সুবিধা, এইটো বিৰাট ধুনীয়া সুবিধাৰ। আমাৰ লগত বাহিৰত কেয়াৰ চব বস্তুৱেই লাগে, চাহপাত, চেনি, গোটেই সকলো বস্তু আমাৰ যোগাৰ থাকে। আৰু যিহেতু হোমষ্টেত এইবিলাক নাথাকিবও পাৰে, সেইবাবে আমি চব বস্তুৱেই লৈ আহোঁ কেৰি কৰি। ইণ্ডাকশ্যনতে মই বহাই দিলোঁ ভাত। এনেকৈ পালেং শাকখিনি ভালকৈ ধুই লৈছোঁ আৰু এনেকৈ সিজাই ল'ম অকণমান। আজি মই গোটেইখিনি ৰন্ধা ইণ্ডাকশ্যনতে বনাম, যিহেতু গেছ নাই, বনাবই লাগিব। তো মই ইণ্ডাকশ্যনত এনেকৈ প্ৰথমতে মই পালক পনীৰ বনাম। প্ৰথমতে সৰু সৰুকৈ মই পনীৰখিনি কাটি ল'ম। গোটেইখিনি পনীৰ মই এনেকৈ অলপমান হালকা লাল কৰি ভাজি ল'ম। এই বাতিটোত দেখা পাইছে অকণমান মই পানী লৈছোঁ, 1 কাপমান। এতিয়া মই যিবিলাক লাল হৈছে সেইবিলাক ওলাই পানীত দি থ'ম। পানীত দিলে কি হ'ব, আপোনাৰ পনীৰটো নৰম থাকিব, তাৰ বাবে মই এনেকৈ পানীত দি দিলোঁ। আপোনালোকে গাখীৰতো দিব পাৰে, এনেকৈ গাখীৰত দিলেও নৰম থাকিব। এইবাৰ মই কাটি ৰখা পিঁয়াজখিনি দি দিম। পালক পনীৰ সকলোৱে জানে, আৰু মই একেবাৰে সহজ পালক পনীৰ বনাওঁ। এনেকৈ মই এটা টমেটৰো দিম, এনেকৈ কাটি লৈছোঁ। চব জেগাতে সুবিধা পোৱা নাযায়, তো বাচনবিলাক একেবাৰে সৰু সৰু, তথাপিও মানে বনাইছোঁ আৰু কষ্ট কৰি। আৰু ইণ্ডাকশ্যনত বনোৱাটো সহজ নহয়, গোটেই চিকেনবোৰ, তথাপিও চেষ্টা কৰিছোঁ বনাবলৈ।
পালক পনীৰত মই নিমখ হালধি অকণমান হালধি দিলোঁ আৰু অকণমান নিমখ নিজৰ আন্দাজ হিচাপে দিলোঁ আৰু লগতে অকণমান লাল জলকীয়া দি দিম। এইবাৰ বটি ৰখা পালকখিনি ঢালি দিম ইয়াতে। এইবাৰ মই ইয়াতে পনীৰ ভিজাই থৈ দিছিলোঁ, এই পানীখিনিৰে মই অকণমান ইয়াতে ঢালি দিম। এইবাৰ ভাজি ৰখা পনীৰ আৰু গোটেইখিনি মই এনেকৈ ঢালি দিম পানী সৈতে। পানী আছে দেখা পাইছে, অকণমান পানী থাকিলেও কোনো অসুবিধা নহয়। পানী বা গাখীৰ ইয়াত যদি আপুনি পনীৰ ভাজি পেলাই থৈ দিয়ে তেতিয়াহ'লে টান নহ'ব আৰু বহুত দিনলৈকে আপুনি খাব পাৰিব। আৰু এনেই যদি আপুনি পনীৰ লৈ আহি যদি থাকি যায় তেন্তে আপুনি পানীত তিয়াই থৈ দিব, পনীৰ একেবাৰে নৰম হৈ থাকিব। পালক পনীৰ অলমষ্ট ৰেডি হৈ গৈছে। পালক পনীৰ একেবাৰে ৰেডি হৈ গৈছে। বন্ধুসকল, ইণ্ডাকশ্যনতো সকলো বস্তুৱেই বনোৱা যায়। আৰু আজি মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল জনাব। ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, কমেণ্ট কৰিব। আৰু আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ।